আজি ঘৰত থাকবা নৰে একলাই আজি তই মোক অ বাপা অ মোক কি উঠাই মোক উঠা কৰি গেলি অ মই কাৰ লগত থাকিম অ দেউতা অ মই কাৰ লগত থাকিম অ মোক কাই মালিচ কৰি দিব বাপা অ কাই মোক ঘৰি উঠি দিব অ সি লাজতে কয় মাতই নকবি মই গুচি দিম অ মোৰ বাপাই আজি মোক উঠা কৰি গেল অ দেউতা ভূগত সংঘটিত হৈছে এক মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা। পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন দশম শ্ৰেণীৰ ছাত্ৰৰ। হয়, বন্ধুৰ সৈতে পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দশম শ্ৰেণীৰ ছাত্ৰ চিন্ময় নাথৰ। ভূগত পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি দশম শ্ৰেণীৰ ছাত্ৰ। বন্ধুৰ সৈতে পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি দশম শ্ৰেণীৰ ছাত্ৰৰ। ছাত্ৰজন সৰভোগ ৰামপুৰ গাঁৱৰ কিৰণ নাথৰ পুত্ৰ চিন্ময় নাথ। বৰনগৰ জোৰাৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ চিন্ময় নাথ। বন্ধুৰ সৈতে ফুৰিবলৈ যাওঁ বুলি ওলাই গৈ আৰু ঘূৰি নাহিল চিন্ময়। ঘৰৰ পৰা বন্ধু মৃন্ময় বণিকৰ সৈতে ওলাই গৈ ঘৰৰ ওচৰতে এটা পুখুৰীত গা ধুবলৈ নামিছিল দুয়ো বন্ধু। পুখুৰীত নমাৰ লগে লগে সন্ধানহীন হৈছিল চিন্ময় নাথ। পিছত স্থানীয় ৰাইজক জনোৱাত স্থানীয় ৰাইজে উদ্ধাৰ কৰিব চেষ্টা যদিও কোনো সন্ধান নাপালে। অৱশেষত ঘটনাস্থলীত সৰভোগ আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলায় আৰু 1 ঘণ্টাজোৰা অভিযানত পুখুৰীৰ পৰা ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। সৰভোগ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটেললৈ প্ৰেৰণ কৰে। হয়, সৰভোগত সংঘটিত হৈছে এক মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা। পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দশম শ্ৰেণীৰ ছাত্ৰৰ। এতিয়া মই আটা শুনছো চিঞৰ বাখৰ শুনতে ইপিনে দৌৰি আহিছে কেইটামান ল'ৰাই সৰু সৰু ছোৱালী বোলে অমুকে পাথৰত পৰিল পানীত পৰিল। এতিয়া মই পথাৰৰ পৰা দৌৰি আহিছোঁ, আহি ঘৰৰ পৰা ৰছী এখন আৰু বাঁহ এডাল লৈ গৈছোঁ। লৈ যাই সি ইতিমধ্যে কিছুমানে নামি তলত ডুবে ডুবে বিচাৰি আছে। কি কৰিব গৈছিল? তাতে বোধহয় গা ধুব গৈছিলে এই চিন্ময় আৰু মৃন্ময়, দুজন ল'ৰা। মৃন্ময়টো আহিল এই কিবাকে উঠি দুই বন্ধু। এই চিন্ময় তলত থাকিল আৰু এই মৃন্ময়টোৱে জনাইছে বোলে ঘৰত জনাইছে। ঘৰত জনা নাই, ওচৰৰ চুবুৰীয়া হেৰি। তাৰপিছত এবাৰ তাতে মই যেতিয়া ইয়াৰ পৰা দৌৰি গৈছোঁ, মইতো দৌৰিবও নোৱাৰোঁ, এখন ভৰি বয়া। গতিকে কিবাকে গৈ তাত ৰছী ঘৰৰ পৰা ৰছী এডাল আৰু বাঁহ এডাল লৈ গৈছোঁ। বোলে পুখুৰীত পৰা মানুহ ৰছী হ'লে ধৰি পেলাই টানি আনিব পাৰিম, সেনেকৈ গৈছোঁ। ইতিমধ্যে 2-3জন ল'ৰাই তাতে নামি পেলাই দুইবাই বিচাৰিয়ে আছে। তেতিয়াতো আৰু কোনো শেষত আৰু মই হেৰি কৰিলোঁ, ঘৰৰ পৰা আৰু এখন বোলে জাল আনলি হ'ব। মোৰ আৰু মাছ মৰা জালখন SDRF লগে লগে খবৰ দিছে, দিয়া হৈছে। SDRF আমাৰ গাঁৱৰ যিটো এক্স মেম্বাৰ, তেখেতে আগতেই গৈছে। গৈ পেলাই মই যোৱাৰ আগতেই তেখেতে গৈ পেলাই SDRF আৰু থানাত খবৰ দিছে অলৰেডি। স্থানীয় ৰাইজেও বিচাৰিছে। আমিও স্থানীয় ৰাইজ গোটেই ৰাইজখিনিও গৈছে তাত উদ্ধাৰ কৰিব, কিন্তু উদ্ধাৰ কৰিব নোৱাৰিলোঁ। শেষত আৰু কিবাকে ডেড বডিটো উদ্ধাৰ কৰিলে, সেইখিনিয়ে আৰু। কোনটো পুখুৰী এইটো? পুখুৰী ইপিনে নতুনকৈ খুন্দা JCB, ব্যক্তিগত পুখুৰী। এইটো ব্যক্তিগত ম্যাদী মাটিৰ, গতিকে সেইটো তাতে নিজৰ লাভজনক ব্যৱসায়ৰ ভিত্তিত খুজিছে বোলে। আৰক্ষী আহিল, হেৰি আহিল, DC ছাৰ আহি চাই চিন্তি সকলোবোৰ হেৰি কৰিছে।